যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছোঁ সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। আৰু কংগ্ৰেছ দলত যেতিয়া আছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলোঁ যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলোঁ, যুৱ কংগ্ৰেছ কৰিছিলোঁ, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰোঁ যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰোঁ, কৈছোঁ। আমি যেতিয়া চৰকাৰী কামত থাকোঁ আমাক কেতিয়াবা সমালোচনা কৰা আমাৰ ক'বলগীয়া একো নাই। এতিয়া মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে, সেই ব্যৱসায়লৈকে, মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। আৰু সেইকাৰণে মই কৈছোঁ, মোৰ ইমান দিন আমাৰ লগত মোৰ বহুত নিউজ বজায়, মই কেতিয়াও নকওঁ নিউজ বজাই অধিকাৰ আছে, প্ৰত্যেকটো সংবাদ মাধ্যমৰ অধিকাৰ আছে। সংবাদ মাধ্যমে মোৰ ভাল বজাব, কেতিয়াবা বেয়া বজাব, ভাল বজালে প্ৰশংসা কৰোঁ, বেয়া বজালেও বেয়া নাপাওঁ, ঠিক আছে বজাব, আমি তাৰ পৰা সংশোধন ল'ম, কিবা ভাল কাম কৰিম। কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে, কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই, বেংকৰ লোন লৈছে, লোন লৈ তাত ছাবচিডি পাইছে। তাৰপিছত তেওঁ তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে, তাৰ আগতে ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে, তেতিয়াও নেটফিৰ পৰা ছাবচিডি পাইছে। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকত যদি লোন লৈ ছাবচিডি পায় সেইটো নিয়ম। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকৰ চেক্টৰত ইভিন মই সিদিনাখনো কৈছোঁ যে আমি এতিয়া ইণ্ডাষ্ট্ৰী বনাই আছোঁ, ইণ্ডাষ্ট্ৰীবিলাকত আমি 30% কেপিটেল ছাবচিডি নিদিওঁ নেকি? কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল ছাবচিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায়, GST ৰিবেট পায়। তো যি ইণ্ডাষ্ট্ৰী আমি প্ৰমোট কৰিব খোজোঁ সেই ইণ্ডাষ্ট্ৰীত চৰকাৰে এনেকুৱা ছাবচিডি দিয়ে।